हेलो नमस्कार सो সকলোকে নতুন এটা ভিডিঅ'লৈ মই আজি আপোনালোকক দেখুৱাম মোৰ গাড়ীত মোৰ ইউটিউব লগটো লগাইছোঁ আপোনালোকে ৰাস্তাই পদূলি দেখিলে গমেই পাই যাব ইয়াতে মই এটা লগ লগাইছোঁ মোৰ ফাৰ্ষ্ট 2018ত মানে মোৰ অপেনিং মোৰ আছিলে মই নচলোৱাকৈ আছিলোঁ মানে ইউটিউব চেনেলটো কিন্তু আকৌ এইটো মানে হেৰি কৰিছোঁ ৰিষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা আপোনালোকে ভিডিঅ' পাব এইটো চেনেলত চ' আয়াল অলম মৃদু ছেকেণ্ড মই এই বছৰে মই এটা ক্ৰিয়েট কৰিছোঁ শদিয়া বুৰলি ইয়াৰ মেইন পাৰপজটো হৈছে মানে মই শদিয়াৰ পৰা বুৰলিলৈ মানে হেৰি এক্সপ্ল'ৰ কৰাৰ কথা আছিলে কিন্তু বিশেষ কাৰণবশতঃ মোৰ জবটো ট্ৰান্সফাৰ হ'ল ওদালগুৰি সেইটো কাৰণে মই ইয়াত বেছি টাইম দিব পৰা নাই হ'লেও যিকেইটা ভিডিঅ' দিব লগা হৈছে মই দি আছোঁ আপোনালোকে চাব পাৰিব ইয়াতে চ' ইয়াত কণ্টিনিউ দি থাকিম মই ৰষ্টিং ভিডিঅ' পাব ইয়াত আৰু লগতে অলপ মানে ডেমনষ্ট্ৰেশ্যন যোনটো নতুন নতুন জেগা এক্সপ্ল'ৰ কৰা হ'ব ইয়াৰ ভিতৰত চ' আপোনালোকে চাব পাৰিব চ' সকলোৱে চেনেলটোৰ নাম আপোনালোকে গমেই পাই গৈছে মোৰ দুটা চেনেল আছে আয়াল অলম মৃদু এতিয়া শদিয়া বুৰলি ইয়াতে আপোনালোকে ডেইলি বেচিছত নতুন নতুন ভিডিঅ' পাব চাই থাকিব চ' পিছফালে লগাইটো আপোনাক দেখাই দিছোঁ আমাৰ কেমেৰামেন ইয়াত এটা লগাইছোঁ খালি মোৰ মানে কাৰৰ মানে হেৰিটো মোৰ মানে কালাৰটো অৰেঞ্জ কালাৰ নহয় সেইটো কাৰণে ৰেডটো ইমান জিলিকা নাই হ'লেও মানে যদি আপুনি ভালকৈ চাই দেখা পাব ল'ব একচুৱেলি ইয়াত লগাব কৈছিলোঁ মই কিন্তু মানে আনফৰ্চুনেটলি হেৰি মানে যোনটো লগাইনাৰটো ইয়াতে লগাই দিলে ভুলক্ৰমে চ' সেইটো আয়াল অলম মৃদুটো ইয়াত লগাইছোঁ নেক্সট ইয়াত শদিয়া বুৰলি ইয়াতো ল'ব দেখিব পোৱা গৈছে আপোনালোকে জিলিকা নাই বাহিৰৰ অলপ দূৰৰ পৰা ওচৰত আহিলে গম পাই যাব শদিয়া বুৰলি চ' ভাল লাগিছে আপোনালোকে আহিব ইণ্টেৰিয়ৰটো দেখাই দিম ন মোৰ কাৰ ইণ্টেৰিয়ৰ এইটো চ' আৰামছে 4জন মানুহ আৰামছে যাব পাৰে 5জন মানুহ যাব পাৰে ইয়াতে এজন এইটো মই চিট চ' দেখাম আপোনালোকক এইটো মোৰতো টপ মডেল হয় এক্সপ্ৰেছ' 2024 মডেল এইটো এক্সপ্ৰেছৰ টপ মডেলটো হয় ইয়াতকৈ দুটা মডেল আছে বেষ্ট মডেল আৰু মিডলৰ এটা আছে ইয়াত আপোনালোকে মিউজিক চিষ্টেম পাব ব্লুটুথ USB কানেকশ্যন ইয়াতে চব পাই যাব আপোনালোকে চ' মাইলেজৰ ক্ষেত্ৰত যদি আমি চাওঁ আমি আমাৰ কাৰ্ড ইয়াত দেখাই দিছোঁ অলপ এভাৰেজ আমি 23.5 দেখা আছে এতিয়া কিলোমিটাৰ দেখা আছে কিন্তু ইমান নাযায় বাৰু 20 কিন্তু ওপৰত যায় পাৰ কিলোমিটাৰ চ' আৰু ভাল লাগে মিউজিক চিষ্টেমো আছে ইয়াতে সিপিনে ইয়াত স্পীকাৰ এটা আছে ইয়াতে তাতো স্পীকাৰ আছে চ' ভাল লাগে মিউজিক শুনি ভাল লাগে ইয়াতে মিউজিক মানে যোনটো চিষ্টেমটো ছনী লাগি আছে মোৰ ইয়াত ভাল লাগে মানে ইয়াতে চ' ইয়াতে মই এক্সট্ৰাকেটো লগাই লৈছোঁ কেমেৰা মানে ভিডিঅ' কৰিবৰ কাৰণে যিহেতু মই ট্ৰেভেলিং ক'ৰবাত গ'লে মানে মই ইয়াৰ পৰা মানে মই হেৰি দেখা পাওঁ চ' আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পিছফালৰটো অলপ দেখাই দিছোঁ পিছফালে ধুনীয়াকৈ 4জন মানুহ আৰামত বহিব পাৰে আৰু ইয়াতে 4জন মানুহ আৰামত বহিব পাৰে ইয়াতে খুব ধুনীয়া চিট বেল্টো আছে ইয়াতে ধুনীয়াকৈ ইয়াতো চিট বেল্ট আছে ইয়াত এনেকৈ চিট বেল্টটো মাৰি আপুনি সেফটি ৱেজত যাব পাৰে আৰু বঢ়িয়া চ' ভাল লাগে আৰাম মানে বহুত স্পেচটো মানে বহুত বহল সেইটো কাৰণে ভাল বাকী এল্ট' বা চেলেৰিও ইয়াত এইবিলাকতকৈ বহুত মানে ভাল বুলি ক'ব পাৰি আৰু ইয়াত কাৰণ বহল হয় তাৰপিছত ডিগিও আছে ডিগিটো মই দেখাই দিম আপোনালোকক চ' ভাল লাগে ডিগিটো বহুত ডাঙৰ আছে মিনিমাম 200 kg মানে হেৰি ভৰাব পাৰে আৰু 200 kg মানে ওজনৰ হেৰি ধৰিব আৰু চাওক ইয়াতে বিন্দাছ মই এনেকৈও যাব পাৰে বিন্দাছ দুই চাইডে আছে আৰু মই আপোনালোকক আৰু দেখাবলৈ বাকী থাকিলে সেইটো এই বস্তুটো আমাৰ পাৱাৰ উইণ্ডো হয় সেইটো এটা পাৱাৰ উইণ্ডো ইয়াতে চাওক সেইটো দেখাই দিয়াচোন সেইটো মৰাৰ লগে লগে এই বস্তুটো আপ ডাউন হয় সেইটো মই এনেকৈ বন্ধ কৰি দিলোঁ ইপিনৰ চাইজটো ইপিনেও দেখাই দিছোঁ ইপিনে বঢ়িয়া সেইটো মানে আপ ডাউন কৰি থাকিব পাৰে এনেকৈ চ' ভাল লাগে ইয়াত সেইটো দেখাই দিছোঁ সেইটো ছানলাইট প্ৰটেকশ্যন সেইটো ইপিনে আছে আইনা লাইটিং চিষ্টেম বঢ়িয়া মানে
কোনো গুমে কম নহয় আৰু মানে আপোনাৰ 20 লাখ 30 লাখ গাড়ী যেনেকুৱা মানে ফিচাৰ্ছ দি আছে সেইটো এনেকৈ দি আছে মানে তেতিয়া আপোনালোকে বেলেগ 20-30 লাখ দি বেলেগ গাড়ী কিনাতকৈ এনেকুৱা এখন যদি ল'ব পাৰে ফেমিলিৰ কাৰণে মস্ত আৰু মই ডিগি দেখাই দিম ডিগিটো দেখাই দিওঁ ন ডিগিটো দেখাই দিম পিনে পিছপিনে যোৱা সেইটো ডিগি মই ইয়াত হেৰি লাগি আছে বোকাত থৈ আছোঁ ইয়াত আলুগুটিও থৈছোঁ মই পাহৰি আছোঁ অসমীয়া আলুগুটি চব ধুনীয়া স্পেচ এইপিনে চাউলো আছে তো ভাল লাগিব গাড়ীটো কেনেকুৱা আছিলে চ' আপোনালোকে জনাব মোক একচুৱেলি 20-30 লাখ দি আপুনি বেলেগ গাড়ী কিনাতকৈ সেইটো গাড়ী যদি আপোনালোকে কিনি ফেমিলিৰ কাৰণে বহুত মজা হয় ছেফটিও আছে ইয়াতে লাহে লাহে চলালে আৰু ভাল হয় মানে ইমান স্পীডত যাবই নালাগে আজিকালি ৰিক্সি বহুত ডাঙৰ দামী গাড়ী হ'লেও যদি ইমান বহুত স্পীডত যদি যায় এক্সিডেণ্ট যদি হৈ যায় মানুহ ডেথ হ'বই চব একেটাই গাড়ী হয় এনেই কিছুমান মানুহ ছেফটি আনছেফটিৰ কথা হয় চলোৱাৰ ওপৰত ডিপেণ্ড কৰে মানুহে ত' ভাল লাগিছে আই থিংক যদি আমি ইয়াত তাৰ পৰা অলপ আগৰ পৰা দেখাই আছোঁ ইয়াৰ পৰা গোটেই যদি ইণ্টেৰিয়ৰটো আমি যদি এনেকুৱা চাওঁ এটা মানে বেলেগ ধৰণৰ লুকছ দি দেখা হয় বেলেগ ধৰণৰ লুকছ এইটো মানে কি ক'ম ব্ৰিজা টাইপ আৰু ব্ৰিজা মডেলৰ হয় এইটো ব্ৰিজা যেনেকুৱা ষ্টাইল মানে এইটো একেই হয় খালি মই যদি এক্সট্ৰাকৈ লগাব পাৰোঁ ইয়াত এল'ইন লগাব পাৰোঁ ইয়াত পিছলৈ যদি পইচা হয় মই লগাম বাৰু তাৰপৰা ইয়াতো গাৰ্ড লগাব পাৰে চ' ভাল লাগে মডিফাই কৰিলে আপুনিতো 20-30 লাখৰ গাড়ী সমানেই হ'ব মানে দেখাত মানে দেখুনীয়া হ'ব আৰু চ' থেংক ইউ ভেৰি মাছ আপোনালোকক মই গোটেই মোৰ কাৰ ইণ্টেৰিয়ৰ আউটছাইড ইনছাইড চব দেখালোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব চ' কোনোবাই যদি ল'ব ইচ্ছা আছে লৈ ল'ব পাৰিব মাইলেজো বহুত ভাল দিয়ে ইমান মানে আমাৰ মিডল ক্লাছ মানুহৰ কাৰণে বহুত ভাল আৰু আমাৰ নিচিনা ইমান সৰু মানে ছাৰ্ভিচ কৰা আৰু বিশেষকৈ মানে থাৰ্ড গ্ৰেড লেভেলৰ চাকৰি কৰাবিলাকৰ কাৰণে ভাল আৰু মজা ত' থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ